Hello, how are you? Hi. আজি এটা নতুন ট্ৰিক্স লৈ আহিছো। ট্ৰিক্সটো হ'ল আমি ট্ৰাইংগুল ফিগাৰ কেনেকৈ আমি কাউণ্ট কৰিব লাগে। এটা ফিগাৰ দিয়া থাকে, এইবিলাক কম্পিটিটিভ এক্সামতো আহে, বুজি পালে নাই? তেতিয়া শিকি পেলাই তোমালোকৰ লাইফলৈকে কামত আহি যাব। আমি এনেকৈ এটা ট্ৰিক্স লৈ আহিছোঁ, ফিগাৰ কাউণ্টিং ছেকেণ্ডত কৰিব পাৰিব, ফিগাৰ দেখিয়ে আনচাৰ কৰি দিব পাৰিব, ইয়াত কেইটা ফিগাৰ আছে। গতিকে আজি আমি ট্ৰাইংগুল শিকাই আছোঁ। আগতে ট্ৰাইংগুল শিকাইছিলোঁ, ফাৰ্ষ্ট ষ্টেপ সেইবিলাক শিকাইছিলোঁ। আজি আমি ছেকেণ্ড ষ্টেপত আহিছোঁ, কেনেকৈ ধৰণৰ ট্ৰাইংগুল জ্ঞান থাকিব পাৰে। ষ্টাৰ্টিঙৰ পৰা কৈছোঁ, ফাৰ্ষ্ট ষ্টেপটো এইটো, ইয়াত কেইটা ট্ৰাইংগুল আছে, ইয়াত কেইটা আছে, ইয়াত কেইটা আছে, আমি উলিয়াব লাগে। বহুত আছে, এনেকৈ কাউণ্ট কৰিলে কি হ'ব, ভুল হৈ যাবলৈ আছে। গতিকে এনেকৈ এটা ট্ৰিক্স আছে, এই ট্ৰিক্সটো তুমি জানিলে কাউণ্ট কৰোঁতে টাইম নালাগে, ঠিক আছে? ট্ৰিক্সটো শিকাই দিছোঁ। এইটোত আমি চাই আমি হিচাপ কৰি দিব পাৰিম। ইয়াত এটা, দুটা, তিনিটা, চাৰিটা আছে না, আৰু ডাঙৰ এটা পাঁচটা, মুখত ওলাই গ'ল। কিন্তু ট্ৰিক্সটো কি মই বুজাই দিছোঁ, এই এটা ট্ৰাইংগুলৰ ভিতৰত আৰু এটা ট্ৰাইংগুল যেতিয়া সোমাই থাকে, তেতিয়া ভিতৰত যদি এটা ট্ৰাইংগুল থাকে, তেতিয়া আমি চাৰি লিখিম। এটা ট্ৰাইংগুল ইয়াত বনাই দিলে এটা, দুটা, তিনিটা, চাৰিটা হৈছে। গোটেই ডাঙৰ ট্ৰাইংগুলটো আমি এবাৰ প্লাছ কৰিম। গোটেই ডাঙৰ ট্ৰাইংগুলটো কেইটা আছে? এটা। গতিকে এটা। ইয়াত পাঁচটা ট্ৰাইংগুল, ইয়াত পাঁচটা ট্ৰাইংগুল আছে, ইজিলি ওলাই গ'ল। ইয়াত ভিতৰত কেইটা আছে? এটা। ইয়াৰ এগেইনষ্টত আমি চাৰি লিখিলোঁ। ভিতৰত আকৌ আৰু এটা আছে, তাৰ এগেইনষ্টতো আমি এটা চাৰি লিখিম, বুজি পালা? আমি গেঞ্জি কৰাই নাই একো, হয় নহয়? আৰু লাষ্টত 1 প্লাছ কৰি দিলে এটা হ'ল 9। ঠিক আছে, এইটো কি হ'ব? ইয়াৰ ভিতৰত কেইটা ট্ৰাইংগুল আছে? এটা, মানে 4। ঠিক আছে, ডাঙৰ এটা আছে, সেইটো একটা প্লাছ কৰিলে, এই আজকেইটা আকৌ আছে নহয়, হয় না? আজকেইটা আমি কাউণ্ট কৰি দিলে হ'ল, এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছটা। গতিকে ইয়াত 6 প্লাছ কৰি দিলে, কিমান হ'ল? 11। বুজি পালানে? এতিয়া আমি যদি ট্ৰাইংগুলটো আৰু ছেভ কৰি দিওঁ, ইয়াৰ ট্ৰাইংগুলটো আমি কেনেকৈ কাউণ্ট কৰিছিলোঁ? আমাৰ এইটো কাউণ্ট কৰা চিষ্টেমটো আছিলে 1, 2, 3, 4। এই চাৰিটা কাউণ্ট কৰি দিবা, এইকেইটা প্লাছ কৰি দিলে হ'ল। 1 + 2, 1 + 2 + 3 + 4, কিমান হ'ব? 3। এতিয়া আমি কি কৰিম? এইফালে কেইটা আছে চাব লাগিব। এইফালে এটা, দুটা ঘৰ আছে, গতিকে 2 মাল্টিপ্লাই কৰি দিম। ইয়াত তেতিয়াহ'লে কেইটা ট্ৰাইংগুল আছে? 20টা। এইটো আমি ট্ৰিক্স আগতে শিকাইছিলোঁ। গতিকে ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। সৰু ল'ৰা ছোৱালী যদি চাই আছা তোমালোকে ভালকৈ শিকি ল'বা ভিডিঅ'টো। এবাৰ শিকি ল'লে হ'ব। আৰু এনেকৈ ট্ৰাইংগুল তোমাক যিমানেই দিয়ক, ভিতৰত কেইটা ট্ৰাইংগুল আছে চাবা, সিমানটা 4 প্লাছ কৰিবা, আৰু বাহিৰৰ এটা প্লাছ কৰি দিলে বাছ খেলা খতম। আজিলৈ ইমানেই, ধন্যবাদ, জয় অসম।